নমস্কাৰ বধিদ্ৰম অনুষ্ঠানলৈ সকলোকে পুনৰ আদৰণি জনাইছোঁ আমি কথা পাতি আছোঁ অসমৰ সমাজ জীৱনৰ এজোপা বুদ্ধি বৃক্ষস্বৰূপ এক ব্যক্তিত্ব পৃথিৱীৰ মানৱ প্ৰজাতিক ৰক্ষা কৰিবৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কাম এই সময়ৰ সেই কামটো কৰি থকা ব্যক্তিগৰাকী বিশিষ্ট প্ৰকৃতিবিদ বনানীকৰ্তা পদ্মশ্ৰী যাদৱ পায়েঙৰ সতে আহক আমি তেখেতৰ সতে পোনপটীয়াকৈ কথা পাতো নমস্কাৰ ককাদেউ আপোনাৰ জীৱনৰ আপুনি ইমানবোৰ পৃথিৱী ভ্ৰমিলে আপুনি মানুহ লগ পালে আপোনাৰ জীৱনৰ আটাইতকৈ ভাল লগা এটা ঘটনা আমাক কওকচোন ভাল লগা মানে মই কালাম ছাৰে মোক যিবোৰ ক'লে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ যিবোৰ ক'লে সেই কামটোৰ বিনিময়ত পৃথিৱীক যে ভাল পাবলৈ শিকাব লাগে সেইটো মোৰ দায়িত্ব আছে এইকাৰণে পৃথিৱীৰ 800 কোটি মানুহ ল'ৰা ছোৱালীবোৰ সেই উৎসাহ উদ্দীপনটো দিলে সেইকাৰণে মই তেখেতসকলৰ উপহাৰটো মই গ্ৰহণযোগ্য বুলি ভাবি মোৰ জীৱনৰ লক্ষ্যটো সেইটোৱে পৃথিৱী নামৰ এই গ্ৰহটো ৰক্ষাৰ বাবে আপুনি এই মুহূৰ্তত কেনে ধৰণৰ কাম কৰি আছে কি কাম কৰি আছে পৃথিৱীৰ নতুন প্ৰজন্মক বেছিকৈ গুৰুত্ব দিয়া হৈছে সৰুৰে পৰা যদি শিকাওঁ পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব আৰু মন মগজুটো যেতিয়া বিকাশ হ'ব মন মগজুটো বিকাশ দেশ আৰু জাতিৰ পৃথিৱীৰ ভাৰসাম্যটো ৰক্ষা হ'ব সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বেছি গুৰুত্ব ভাৰতীয় প্ৰশাসন আৰু ছাত্ৰ ছাত্ৰীৰ লগত থাকি পৃথিৱীক ভাল পাবলৈ শিক্ষাটো এইটো মোৰ লক্ষ্য আৰু সেইটো কৰি গৈ থাকিম সেইটোৱে কৰি আছো এতিয়া কথা হৈছে কি আজিৰ এইখন প্ৰতিযোগিতাৰ যুগ এইখন সমাজ গোটেই পৃথিৱীত জীয়াই থকাৰ এটা প্ৰতিযোগিতা এইটোৱে হিতুক মানে দৰকাৰ হলে ধ্বংস কৰি হলেও আমি যেন জীয়াই থাকিম আমি আমাৰ সম্পদখিনি আহৰণ কৰিম আটাইতকৈ বেছিকৈ ধনী হ'ম পৃথিৱীৰ আটাইতকৈ বেছি সম্পদৰ গৰাকী মই হ'ম এনে ধৰণৰ এটা প্ৰতিযোগিতা চাৰিওফালে চলি আছে মানে এক ধৰণে ক'ব পাৰি মানুহে মানুহক জয় কৰাৰ প্ৰতিযোগিতা তাৰ সলনি কিন্তু আপোনাক মই ভাল পাওঁ মনেৰে ভাল পাওঁ আপুনি মোক ভাল পায় আপোনাৰ মনেৰে ভাল পায় যে মনেৰে মনক জয় কৰা মানুহৰ সকলো পৰিধি ভাঙি ৰাজনৈতিক কোনো পৰিধি দেশৰ কোনো বিভেদ নথকাকৈ আমি সমগ্ৰ পৃথিৱীৰ মানৱ জাতিক ভাল পোৱাৰ যিটো প্ৰৱণতা যিটো থাকিব লাগে সেইটো যেন কৰবাত নোহোৱা হৈ গৈছে আপুনি কি কয় সেইটো পৃথিৱীৰ বিভিন্ন দেশৰ যিখিনিয়ে যি কৰিছে বৃহৎ বৃহৎ নগৰীকৰণ বৃহৎ বৃহৎ উদ্যোগীকৰণ বৃহৎ বৃহৎ যান্ত্ৰিকৰণৰ ফলত মানুহ মৰা দল সংগঠন যুদ্ধ বিগ্ৰহ আমাক নালাগে পৃথিৱীখনক শান্তি ঘূৰাই আনিব লাগে সেয়া আমাৰ ভাৰতীয় সামৰিক বাহিনী কৰ্ণেল চীনৰ সামৰিক বাহিনীৰ জিৰ' যেতিয়া হৈছিল চীনা इंडिया बॉर्डरत তেতিয়া आप धरती नहीं रहेगा देश कैसे रुका पहले धरती बचा उसके बाद देश रुको उसके बारे में आप लोग का स्कीम पर भी प्लांटेशन करने पड़ेगा সেইকাৰণে এতিয়া তেওঁলোকৰ সামৰিক বাহিনী ভাৰতীয় সামৰিক বাহিনীৰ প্লান্টেশনৰ স্কিমত সোমাই লৈছে এতিয়া মই নিজে কৰি আহিছো কোট কৰিছে মই এটা শোণিতপুৰত কৰি আহিছো হয় সেইকাৰণে এটা বাংলাদেশ ইণ্ডিয়া মানে সুন্দৰবনত হেতু তেওঁলোকক আহতজৰি বৰগছ ৰুবলৈ কৈছে চাইনা ইণ্ডিয়াত তাত আহতজৰি বৰগছ নহব ঠাণ্ডাত সেইকাৰণে যি পাইন গছ ৰুব লাগিব সেইবোৰ আৰু তেনেকৈ অসম আৰু নাগালেণ্ডৰ সীমা বিবাদ বা অৰুণাচলৰ অসমৰ সীমা বিবাদ তাত আহতজৰি বৰগছ ৰুলে পইচা নোপোৱা গছটো কেলে কাটিব আচ্ছা এইখিনিতে এটা কথা মই আপোনাৰ পৰা জানিব খুজিছো আপোনাৰ অভিমত কি আমাৰ যিবোৰ নেকি সীমা আছে এই সীমাবোৰ আমি মানুহে মানে সম্পদ আহৰণৰ কাৰণে তাত মাটি বুলে দখল কৰিব লাগে চাহ বাগিচা কৰিব লাগে এইবোৰ কৰাতকে গোটেই দুইখন ৰাজ্যৰ সীমাবিলাকত 1 কিলোমিটাৰ হিপালে 1 কিলোমিটাৰ ইফালে অকল যদি গছেই ৰুৱা যায় তেতিয়া কিবা বিবাদ থাকিব নেকি নাথাকে মই সেইটো মানুহে নকটা পইচা নোপোৱা গছ ৰুব লাগিব সেইটো আহতজৰি বৰগছ পূজা কৰে তে নগাঁও বেয়া নাপায় অসমেও বেয়া নাপায় অৰুণাচলেও বেয়া নাপায় অসমেও বেয়া নাপায় আৰু পইচা পোৱা গছবোৰ নিজৰ ষ্টেটৰ ভিতৰত ৰুৱক তাত কটা মই কৈ তাত সুৰক্ষিত হৈ থাকক ঠিক আছে সেই বৰ্ডাৰ কিন্তু সেই বুলি কোনোবা সংৰক্ষিত বনানী অঞ্চলত সেইবোৰ ৰুই পিছত কাটিব এইটো হ'ব নালাগে সেই কথাটো হ'লে মানে ভাৰসাম্যটো ৰক্ষা হ'ব কাৰণ এতিয়া মোৰ তাতে মোৰ হাবিত যিটো দেখিছোঁ কিছুমান গছ वाइल्ड एनिमेले কিছুমান গছৰ পাতটো নাখায় কিন্তু কিছুমান তাৰ গুটিটো খায় তেনেকুৱাবিলাক বহুত গছ আছে এই গুটি খোৱা গছবিলাক পাত নোখোৱাটো সি আগত ডাঙৰ হ'ব
আৰু সেই যেতিয়া সেউজীয়া হ'ব মৌচুম টাইমত সেই ঘাঁহবোৰ খাই থাকোঁতে পাত খোৱা গছবোৰ ডাঙৰ হৈ যাব সেই তেনেকুৱা চিষ্টেমত ৰুব মানে এই যে ভেটাই তিতা নহয় ভেদাইলতা নহয় ভেটাই তিতা যিটো নেকি আপোনালোকে এই আপং কৰিবৰ কাৰণে যে যিটো পাতটো দাৱাইটোত মানে দাৰুটোত ব্যৱহাৰ কৰে সেইটো কপৌ চৰাইবিলাকে কেতিয়াবা খায় অতিপাত তিতা গুটিটো সৰু সৰু ভেকুৰী তিতাৰ নিচিনা গুটিটো হয় পকিলে কলা কলা হয় আৰু সেইটো মানে কপৌ চৰাই খাই বিষ্ঠা ত্যাগ কৰিলেহে তাৰ পৰা পুলিটো হয় হয় তেনেকুৱাবিলাক বহুত ধৰক এটা মহানিমৰ গুটিটো চৰায়ে খায় হয় তাত অন্য থাকিলে গজিবই হয় কিন্তু সকলো সময়তে নাখায় আৰু নৰসিংহটো খায় গুটিটো সেইবিলাকতো হয় সেই তেনেকুৱাবিলাক বহুতবিলাক গছ গছনি আছে চৰাই ৰোৱা সেই গছবিলাক থাকিলে চৰাই থাকিব সাধাৰণতে কেনেধৰণৰ গছবোৰ চৰাই ৰুৱে কওকচোন চৰাই মানে ৰুৱে আপোনাৰ ধৰক বগৰীটো ভাতৰ চৰাই খালে ক'ৰবাত গজিলে সেইটো গজিব আৰু এইবোৰ বহুত ভেৰাইটিছৰ গছ আছে কিছুমান আহঁতজৰি গছ ইয়াত খালে এই পাৰত খালে সিপাৰলৈ গৈ গছত বহি থাকিলে টকৌ গছো চৰাই খালেহে হয় টকৌ গুটিটো শিয়ালে খালে হয় তেতিয়া মানে সেই গছত হাগি দিলে তাতে গজালি লৈ তাতে আহঁত জৰিজোপা হৈ গ'ল এই তেনেকুৱাবিলাক ভেৰাইটিছ যদি গছ ৰুৱে এতিয়া কাটিঙৰ পৰা যিটো কৰিছে অসমত সেইটো গছ হয় কিন্তু লপটো কমাই ভাই নাই বিজ্ঞানে ঠিক আছে বিজ্ঞানে যদি আমাক সহায় কৰে খুবেই ভাল কাৰণ গৱেষণাৰ জৰিয়তে আমি তেনেধৰণৰ গছবোৰ যদি আমি আৰু বেছিকৈ ৰুব পাৰোঁ ইয়াত যদি আৰু বেছিকৈ উৎপাদন কৰিব পাৰোঁ খুব ভাল কিন্তু প্ৰাকৃতিকভাৱে যিবোৰ ব্যৱস্থাৰে এই কামটো চলি আছে সেইখিনিকে যদি কৰি দিয়া হয় একো কৰিব নালাগে গছ ৰুবই নালাগে নাই গছ ৰুব নালাগে কালি কাটিব নালাগে নিজে হ'ব গছ অসমত গছ ৰোৱা প্ৰয়োজন নহয় খালি গছ কাটিব নালাগে অন্য ৰাজ্যৰ গছবোৰ কাটিলেতো আনি ইয়াত ৰুলে নহ'ব নহয় তো আমাৰ ইয়াত যিটো নেচাৰেলি থাকে ৱাইল্ড এনিমেল য'ত থাকে চৰাই চিৰিকটি য'ত থাকে সেই গছবোৰ ৰুৱক ফল মূলৰ গছ ৰুৱক ভেৰাইটিছ আজি বান্দৰ আৰু মানুহৰ সংঘাত বান্দৰে খাই বুলি আৰু নেচাৰেলি গছবোৰ নাই এতিয়াতো আপোনাৰ লেটেকু চিনি নাপায় অনিয়ল চিনি নাপায় আপেলৰ ভিটামিন কিমান থাকে শতকৰা 2% এটা অসমীয়া আমলখিটোৰ ভিটামিন কিমান বহুত বেছি থাকে তিনিটা আপেলৰ সমান থাকে বুলি কয় তেতিয়াহ'লে সেইবোৰ খাব লাগে নেচাৰেলি আৰু এইবোৰ গছ পুলি ৰুব লাগে জেগা নাই বুলি ক'ব নালাগে জীৱ জন্তুৱেও খাব মানুহো খাব আৰু মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল সেইকাৰণে আমাৰ ইয়াতে চব আছে এই থকাবিলাক সংৰক্ষণ কৰাটো অসমৰ 3,35,00,000 মানুহৰ কাম এতিয়া কথা হৈছে কি অসমৰ 3,35,00,000 মানুহৰ মাজত কিন্তু প্ৰায় 1,70,00,000 মানুহ 75,00,000 মানুহ মহিলা হয় আধা মহিলা মোটামুটি হয় এই মহিলাসকলক পৰিৱেশ সংৰক্ষণৰ কামত জড়িত কৰিব লাগে আমি বহুতে কৈ থাকোঁ কিন্তু সঁচা অৰ্থত হৈছেনে সেইটো অসমৰ ক্ষেত্ৰত আমাৰতো মৌলগোষ্ঠী মানুহখিনিয়ে কৰে গছ গছনিৰ লগত সম্বন্ধ থাকে কাৰণ মই আমাৰ আপঙৰ দৰৱ যিটো বনায় মহিলাসকলে বেছি জানে পুৰুষে ইমান নাজানে নহয় মহিলাসকলে সেইবোৰ জানে কাৰণে সিহঁতে কৰে আৰু এইবোৰ নানান ঔষধ নিজৰ বাৰীতে ৰুৱে মহিলাসকল কিয় আগবাঢ়ি আহিব লাগে বা মহিলাসকলক কিয় জড়িত কৰিব লাগে আপুনি কয় মানৱ সম্পদ গঢ়াত মহিলাসকলৰ ভূমিকা বেছি পুৰুষৰ নাথাকে মই মোৰ ঘৰতে পাওঁ মোৰ ঘৰ ল'ৰা ছোৱালী 3টা মাকে 3 চাট মাৰিলে মা মোক ভাত দে মই এচাট মাৰিলে ঘৰৰ পৰা ওলাই যায় জন্মৰ পৰা মাকেহে পায় ঠিক সেইকাৰণে ইউনেস্কোৰ বেন মেক্সিকোত সেই বিষয়ে কৈছোঁ যে সমগ্ৰ বিশ্বই বছৰেকত 7 দিন লকডাউন দিয়ক একেলগে আৰু মহিলাসকলক 60% সংৰক্ষণ দিয়ে সেইটো ভাৰত চৰকাৰে এই বছৰ যোৱা বছৰ লোকসভাত 50% নহয় 60% কিয় ক'লে তেতিয়া বেছি হ'লে পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব মানৱ সম্পদ গঢ়াত পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰ মহিলাসকলে বেছিকৈ ক্ষমতা দিয়ক মানে পুৰুষতকৈ বেছিকৈ দিব লাগে আমি 50% কৈ আছোঁ বেছি হ'ব লাগে সেইকাৰণে তেতিয়া দিলে মানে সুন্দৰ পৃথিৱীখন সুন্দৰকৈ গঢ়িব পাৰিব আৰু মই পৃথিৱীৰ যিমান মহিলাসকলক পাইছোঁ ৰাষ্ট্ৰপতিৰ পৰা ধৰি তেওঁলোকৰ এই ভূমিকাবিলাক
আদৰ্শবিলাক চাব লগা হৈছে সেইকাৰণে খুব আশা ৰাখিছোঁ সুধি চাম 29 চনৰ পৰা হ'বয়ে ভাৰতত এইটো পৃথিৱীত প্ৰথম ভাৰততে কৰিছে 33% সংৰক্ষণ এনেকৈ কিয়নি খুব সম্ভৱ আপুনি মানে 33%ত সন্তুষ্ট নহয় 60% হ'বই লাগিব হ'ব লাগে হ'লে পৃথিৱীৰ ভাৰসাম্যটো ৰক্ষা কৰাত তেওঁলোকে নৰে আপুনি চাব ভাৰতবৰ্ষৰ যিমান SC ST যিমান আছে মানুহ মহিলাসকলৰ হাবিৰ লগত যিমান সম্পৰ্ক আছে নহয় পুৰুষৰ ইমান নাথাকে পুৰুষে গছজোপা কাটিবলৈ যায় কিন্তু মহিলাই নাখায় হাবতি মাৰি ধৰি মহিলা হাবতি মাৰি ধৰে ৰক্ষা কৰে গতিকে মই ভাবোঁ তেতিয়া এখন আইন ডাপ কৰিলে ভাল হ'ব বুলি ভাবোঁ মানে এতিয়া ভাৰতে প্ৰথম কৰিছে কৰক কিন্তু সেই বিষয়ে বেছি গুৰুত্ব দিব লাগিব সংৰক্ষণটো আৰু বেছি কৰিব লাগে আৰু আচলতে সংৰক্ষণ কৰাতকৈ আমি স্বতঃস্ফূৰ্তভাৱে সকলোৱে তাক সমৰ্থন কৰিব লাগে বাহিৰৰ পৰা লাগিলে নিজৰ মুখেৰে হওক এতিয়া ৰাজস্থানত দেখিছোঁ বিষ্ণু কমিটিয়ে গছ কাটিবলৈ ৰাণা প্ৰতাপ সিঙৰ উদ্যানখনত 5টা মানে গবা মাৰি নাপায় মহানিমজোপা ৰাস্তা বেকা কৰি নিছে গছ কাটিবলৈ দিয়া নাই তেনেকুৱাবিলাক ভাৰতবৰ্ষতে আছে নথকা নহয় আৰু আপোনাৰ অন্ধ্ৰপ্ৰদেশত ডায়মণ্ড ফেক্টৰী মালিকে 5000 বৰগছ আহঁত গছ ৰুইছে এনে গ্ৰীণ হৈ গৈছে ধুনীয়া হৈ গৈছে এতিয়া কথা হ'ল কি সংৰক্ষণ ঠিক আছে আমি কৰিম কিন্তু বহুত সময়ত আমিতো বিকাশৰ কথাখিনিও আমি চিন্তা কৰিব লাগিব উন্নয়ন কৰিবই লাগিব মানুহবোৰ জীয়াই থাকিবই লাগিব খাবই লাগিব অৰ্থনৈতিক বিকাশ হ'বই লাগিব কেনেকৈ আমি উদ্যোগীকৰণ নকৰাকৈ কেনেকৈ উদ্যোগীকৰণ কেঁচা সামগ্ৰীৰ পৰা উদ্যোগীকৰণ কৰিব পাৰে নাই এতিয়া বাঁহৰ প্ৰজেক্টটো যদি দিয়ে তাৰ পৰা উদ্যোগীকৰণ হ'ব তাততো আমাৰ অসমৰে ল'ৰা ছোৱালী অৰ্থ সামাজিক উন্নতি হ'ব সেইখিনি আমাক যিমানখিনি প্ৰয়োজন হয় সিমানখিনিতো নহ'ব এনেকৈ উদ্যোগবোৰ প্ৰকৃতিক বচাই ৰাখি পেলাই উদ্যোগটো গঢ়িব লাগে প্ৰকৃতি ধ্বংস কৰি বনাব নালাগে তেনেকুৱা টেকন'লজি ইউজ কৰক আজি বাকীবোৰ টেকন'লজি বিদেশৰ টেকন'লজিটো এতিয়া ভাৰতবৰ্ষলৈ এইটো শেষ কৰিব নোৱাৰি তাহাঁতৰ জনসংখ্যা কম আমাৰতো বেছি সেইকাৰণে আমি কোনটো বেলেঞ্চ ৰাখি পেলাই কৰিব পৰা তেনেকুৱা টেকন'লজি ইউজ কৰি দেশ আৰু জাতিৰ উন্নতিৰ কাৰণে তেওঁলোকে কৰক তেতিয়া আমি চবেই জীয়াই থাকিব লাগিব অকল মানুহ জীয়াই থাকিলে নহ'ব নহয় বাকীবোৰ ভাৰসাম্য ৰক্ষা কৰাত বাকীবোৰো ইন্ধন আছে পৃথিৱীলৈ আমিতো আগত জন্ম হোৱা নাই মানুহ আমি আটাইতকৈ পিছত জন্ম আগত গছ গছনি চৰাই চিৰিকটি জীৱ জন্তুবোৰে জানো তাহাঁতৰ পৰা শিকিব লগা আছে নে আমাৰ পৰা যে শিকিব লগা আমি শিকাব লগা আছে আমি জীৱশ্ৰেষ্ঠ এনেই কওঁ চব খায় সাপ বেং কুকুৰ মেকুৰী জীৱ জন্তু এটাইবোৰ খাব পোৱাৰ কাৰণে জীৱশ্ৰেষ্ঠ পৃথিৱীৰ ধ্বংসৰ মূলতে হ'ল মানুহ কোনে ক'লে জীৱশ্ৰেষ্ঠ বুলি আমি নিজে কৰি লৈছোঁ প্ৰকৃতিয়ে আমাক জীৱশ্ৰেষ্ঠ বুলি কোৱা নাই প্ৰমাণো কৰা নাই আমি সদায় ধ্বংসহে হৈছোঁ আজি ধ্বংস কৰাৰ কাৰণে তাৰ প্ৰত্যুত্তৰটো আমি পাইছোঁ পৃথিৱীৰ মানুহ মৰা মানুহেনো মানুহক মাৰেনে বাৰু যুদ্ধনো কৰেনে তাকেই মোৰ বিশ্ব শান্তি হ'ব লাগে শান্তিপ্ৰিয়ভাৱে গছ গছনি আমি অক্সিজেন ল'ব লাগে আৰু ক'ভিডত যিমান মানুহ মৰিলে পৃথিৱীত অক্সিজেনৰ অভাৱত মৰিছে অন্য কাৰণে মৰা নাই অক্সিজেনৰ অভাৱত বাপেক মৰিলেও চুব নোৱাৰে মাক মৰিলেও চুব নোৱাৰে তেতিয়া আমাৰ ডক্তৰ ইঞ্জিনিয়াৰ বিজ্ঞানীসকল ক'লৈ গ'ল তাৰ আগত কিয় চিন্তা নকৰিলে 10 বছৰৰ আগত চিন্তা নকৰাৰ কাৰণে অল অভাৰ ইণ্ডিয়া গছ কাটে ডেভেলপমেণ্ট এইটো ডেভেলপমেণ্ট নেকি আমি পৰিকল্পনা আগতীয়াকৈ আগতে কৰিব লাগিব সেই পৰিকল্পনাটো কিয় আগত নকৰিলে 10 বছৰ আগত চিন্তা কৰিব লাগে এইবোৰ কটা বিনিময়ত কিয় হ'ব লাগে ইয়াৰ পৰা ভয়ানক যদি বৃহৎ উদ্যোগ কৰে ডেভেলপমেণ্ট কৰে গছ গছনি কাটি ফৰেষ্ট ধ্বংস কৰি তেতিয়াতো পৃথিৱীত ভাৰতবৰ্ষত মানুহ নাথাকিব প্ৰকৃতিয়ে তাৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছে দিছে দি পেলাই গম পাব লাগে টেকন'লজি কি যেতিয়া সাহিত্যক চেৰ পেলাই ছায়েন্স আৰু টেকন'লজি ওপৰলৈ গৈছিলে পৃথিৱীৰ ভাৰসাম্য হেৰাই গ'ল আগতে ভাৰতীয় শিক্ষানীতি বৰ ভাল আছিল সেই শিক্ষানীতিটো আছিল পিতা ধৰ্ম পিতা স্বৰ্গ পিতাহি পৰমো তপ ব্ৰিটিছ যেতিয়া আহি গ'ল ভাৰতীয় শিক্ষানীতিলৈ আহিল দুৰ্যোগ টকা ধৰ্ম টকা স্বৰ্গ টকাহি পৰমো তপ আৰু ব্ৰেইন কৰি পেলালে কৰাৰ কাৰণে আমাৰ দেশৰ এয়া অৱস্থা এতিয়া আমাৰ যোৰহাটতে যিটো কণ্ডিশ্যন হৈ গৈছে লণ্ডনত থাকে পিতেক 2টা নে 3টা 4 গাঁৱতে যোৰহাটত মাক মৰি গেলি পচি গুচি গ'ল শুকাই গ'ল
সিহঁতৰ এতিয়া মোৰ কথাটো হ'ল মাক বাপেকক চিনি নোপোৱা মানুহটোৱে এই পৃথিৱীক কাৰোবাক ভাল পাব পাৰিবনে আপোনাক মোক ভাল পাব পাৰিবনে আৰু ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যৰ চুকে কোণে বৃদ্ধ আশ্ৰমবিলাকত গৈ মই দেখিছোঁ সৰ্বান্ত পৰিয়ালৰ মাক বাপেকে আছে গাঁৱৰ মাক বাপেক থকা নাই গতিকে শিকিব লগা ভাৰততে বহুত কাম আছে আমি তথাকথিতভাৱে ধনী হৈছোঁ অৰ্থৱান হৈছোঁ কিন্তু আমি মানসিকভাৱে বা আমি জ্ঞানেৰে আমি সেইটো ধনী হোৱা নাই মানসিক মানে বিকাৰ মানে তাৰ মানে পইচা বেছি হৈ গ'ল সি শুব নোৱাৰে খাব নোৱাৰে বেমাৰ হ'ল তাৰ চিন্তা তাৰ অন্য অৰ্থকৰী শিক্ষা আগত আছিল কৈছোৱেই আপোনালোকক মূল্যবোধৰ শিক্ষা আগত তেনেকুৱা নাছিল নহয় ভাৰতীয় শিক্ষা ভাৰতবৰ্ষ এনেকুৱা এখন দেশ আদিম যুগতে প্ৰথম কাপোৰ পিন্ধা আদিম যুগতে প্ৰথম গছ ৰোৱা তেনেকুৱা এখন দেশৰ শিক্ষা জ্ঞান পেট ফুটি ওলাই গ'ল নেকি পশ্চিমীয়া দেশবিলাক 1900 বছৰৰ পিছতে কাপোৰ পিন্ধিছে 1900 বছৰৰ পিছত কাপোৰ পিন্ধি কি কৰিলে গোটেই পৃথিৱী জয়লাভ কৰিলে পৃথিৱী জয়লাভ মানে একোৱেই নকৰিলে প্ৰকৃতি ধ্বংস কৰিলে কৌটিল্যই লিখি থৈ গৈছে যে কেনেধৰণে বনানী সংৰক্ষণ কৰিব লাগে তাৰ পিছতো আমি এতিয়াও সেই কথা শিকাই নাই এইকাৰণে আমাৰ দেশতে চববোৰ সৃষ্টিয়ে সেই সৃষ্টিবিলাক ভালকৈ আজিকালিতো ল'ৰা ছোৱালী কিতাপ নপঢ়ে বেয়া কথা চিন্তা কৰিবই আধুনিক যুগত নহয় আমি আমাৰ মূল্যবোধখিনি আমাৰ চিন্তাখিনি ভাৰতীয় যিটো মূল্যবোধ সেই মূল্যবোধবোৰ আমাৰ নৱপ্ৰজন্মক কেনেকৈ দিম কি কৰি একদম LP স্কুলৰ পৰা দিব লাগিব আপোনাৰ LP স্কুলৰ পৰা নৱপ্ৰজন্ম LP স্কুলৰ পৰাতো নীতি শিক্ষা শিকোৱা হৈছে তাৰ পিছতো কিয় আমি নোহোৱা কৰিছোঁ নোহোৱাটো তাৰ পাছতে আপুনি মই দায়ী আমাৰ ল'ৰা ছোৱালীক সেইটো শিক্ষা দিব জনা নাই অভিভাৱকসকলো দায়ী মানে অভিভাৱকৰ দায়ী আৰু এজনে শিকালে নহ'ব নহয় কাৰোবাক ভাল পাব লাগিব আৰু ভাল পোৱাটো শিকাব লাগিব সৰুৰে পৰা শিকাব লাগিব আনক হিংসা কৰাটো আমি কেতিয়াও শিকাব নালাগে আমি এতিয়া বহু সময়ত আমি আনক হিংসা কৰিবলৈ শিকাওঁ কাৰণ আমি কওঁ যে তাক নকবি তই এই অংকটো এনেকৈ কৰিবি কিন্তু তাক নকবি এনেকৈ কৰিব তাৰ মনটোত কি হ'ল সি আগলৈ কি কৰিব বা তোৰটো চাওঁচোন মই লিখি লওঁ তাৰটো ভুলেই আছিল বা লিখাৰ কাৰণে নিজৰটো যে শুদ্ধ আছিলে সেইটো কথা ভাবিয়েই নাপালে গতিকে এই মূল্যবোধবোৰ প্ৰেমৰ যি বাৰ্তা আমি সকলোকে ভাল পাব লাগে এই বাৰ্তাটো আমি সকলোৱে মানে বিশ্ব শান্তিৰ আমাক যুদ্ধ বিগ্ৰহ নালাগে মানুহ মৰা দল সংগঠন নালাগে মানুহ নামৰ প্ৰজাতি যদি ভুল কৰিছে অকণমান শুধৰাই ল'বলৈ কৈছে মানুহে শিকিব গৰুৱে হাল বাবলৈ শিকালে শিকে মহে শিকে হাতীয়ে শিকে মানুহে কিয় নিশিকিব সেই আয়ত্তলৈ গুচি আহিব লাগে ভাৰতীয় শিক্ষা হেৰিটোত হয় আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে দিনটো কেনেধৰণে পৰিকল্পনা কিবা কৰি লয়নে মই পৰিকল্পনা সদায় 3টা বজাত এৰাখুটি এটা আছেতো নাও পাই যায় মোৰ হাবিলে যাওঁতে আধা ঘণ্টা লয় আহোঁতে 1 ঘণ্টা 20 মিনিট লয় দিনটো থাকি হাবিত ক'ত ক'ত কি হৈছে ক'ত ক'ত জীৱ জন্তু কোনফালে আছে বা দুষ্কৃতিকাৰী মানুহ আহিছেনে কেনেধৰণৰ দুষ্কৃতিকাৰী মানুহ আহে মই APJ আব্দুল কালাম ছাৰে যেতিয়া এৱাৰ্ড দিছিলে বম্বেত তেতিয়া মোৰ হাবিত এটা গড় মাৰিছে সেই দুষ্কৃতিকাৰী বা সেই দুষ্ট চৰিত্ৰবিলাকৰ বিৰুদ্ধে আপুনি কি কয় কি ক'ব নহয় সেইটো আপুনি জানে যে অসমত ভাৰতবৰ্ষৰ কোনো ৰাজ্যত এনকাউণ্টাৰ নাই ইয়াত আছে অকল গড়ৰ কাৰণে কৰিব লগা হ'ল মানে ডাইৰেক্ট গুলি শ্বুট আগতে মানে জেলত থব উলিয়াই দিয়ে এতিয়া সেইটো নহয় এতিয়া নতুন প্ৰজন্মক কৈছোঁ তহঁতে গুলি কৰি পানীত পেলাই দিবি যা আকৌ শব্দ প্ৰদূষণ কৰি মানুহক শুনাব নালাগে সেইটো আমাৰ শুদ্ধ পৰামৰ্শ নহ'ব যেই হওক মানে সেই বেয়া কামটো কেতিয়াও আমি কৰিবলৈ দিব নালাগে আৰু পানিছমেণ্টে ভাৰতৰ সংবিধানৰ সুৰুঙাটো বহুত নহয় নাই সেইবোৰ আমি ঠিক কৰিব লাগিব আমি সকলোৱে মিলি এইটো কেনেকৈ এতিয়া ৰিচেণ্টলি যোৱা বছৰ বৰগছত হৈছিলে অল অভাৰ ইণ্ডিয়া হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ মোক মাতিছিলে মই বোলো এইটো ব্ৰিটিছৰ আৰ্হিয়ে ভাৰতবৰ্ষখন চলোৱা হৈছে নিজৰববীয়া আইন বনাবলৈ কৈছোঁ এৰা ধৰাৰ মাজত পৃথিৱীৰ বিশ্বৰ ভিতৰত গণতান্ত্ৰিক দেশৰ সংবিধানখন ডাঙৰ এটা নাকচ কৰিব নোৱাৰি কিন্তু এৰা ধৰাৰ মাজত কিছুমান কাম
সমাধান কৰিব পৰা যাব। আপুনি প্ৰতিদিনে গছ ৰুৱেনে? মই প্ৰতিদিনে মই 3 মাহ গছ পুলি ৰুওঁ। গছ পুলিটো ৰুলেই নহয়, আকৌ লালন পালনটো থাকে নহয়। 3 মাহ কোন 3 মাহত আপুনি গছ পুলি? এটা এপ্ৰিল মে জুন সেই 3 মাহত গছ পুলি ৰুলে এটাও নমৰে, পানী দিব নালাগে। মৌচুম টাই যিকোনো ঠাইতে আপুনি অসমৰ যিকোনো ঠাইতে গছ যিকোনো ঠাইতে অসমৰ যিকোনো ঠাইতে এতিয়াতো বহুত গছ পুলি ৰোৱা হৈছে অসমত। নহয়, মই কৈছোঁ যে আপুনি কোৱাৰ ধৰণে বালিময় চাপৰিত যদি এই 3 মাহত গছ ৰুৱে তথাপিতো হৈ যাব, সেইটো অট'মেটিক হ'ব আপোনাৰ গছ। আপুনি এনেই কি খাই ভাল পায়? খোৱাত মোৰ বৰ খাব লাগে খাওঁ আৰু ভাত পালেও হয় নাপালেও হয়। ইয়াতো মই হাবিত গৈ তাৰ ঢেকীয়া, ভেদাইলতা, নলটেঙা, তৰাপুলি, মাদুৰিটো সেইবোৰ কেতিয়াবা লোকেল মুৰ্গীৰ লগত বনাই মেলি খাই ভাল পায়। বইল কৰিলে বেছি ভাল পাওঁ। কি খাই বেয়া পায়? বেয়া পাওঁ মানে মই যিমান দূৰ ঘূৰিলোঁ, পৃথিৱীখন ঘূৰিলোঁ, কিন্তু চিগাৰেট খাবলৈ, চাদা খাবলৈ নিশিকিলোঁ। বন্যপ্ৰাণীৰ মাংস যদি আপোনাক খাবলৈ দিয়ে? নাই, মই নাখাওঁ, মাংস নাখাওঁৱেই। এই লোকেল মুৰ্গী খাবলৈ খাওঁ, 4 ঠেঙীয়া বস্তু নাখাওঁ, গাহৰিও নাখাওঁ, ছাগলীও নাখাওঁ। কিবা কথাত খং উঠেনে আপোনাৰ? নাই, খং উঠিব নাজানো, বেয়া পাবও নাজানো। কেতিয়াও খং উঠা নাই? খং উঠিলেও আৰু কথাৰে কওঁ, হাতে কামে নকৰোঁ আৰু। শিকিবি বোলো, তাত বুজিলে বুজিবি, নুবুজিলে নাই, সেইটোৱে আৰু। খং উঠিলে কি কৰে? যেতিয়া নেকি আপোনাৰ খং উঠিছে অলপ আঁতৰি যাওঁ, কৰিব পৰা নাই, এই গছৰ তলত গ'লে বহি গ'লে ভাল হৈ যায়। নিজকে নিজে সান্তনা দিয়ে? নিজকে নিজে। আৰু প্ৰকৃতিৰ পৰা কেনেধৰণৰ কথা আপুনি শিকিছে? প্ৰকৃতি মানে তাহাঁতৰ গছ গছনি, জীৱ জন্তুৰ পৰা শৰৎকালত যেতিয়া ৰিপ ৰিপ মানে বতাহ মাৰিব, ঝাও এই বনবিলাকে নাচে, আৰু ব্ৰহ্মপুত্ৰৰ কুলু কুলু শব্দ, যিমান ভাগৰপূৰক মৌবিলাকে আহি যেতিয়া পাগুলিয়াই শুব, তাত একাপ চাহ খাব, সেইটো আমেজ পৃথিৱীত ক'তো নাপায়, মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত পায়। সেইকাৰণে সেই তেনেকুৱাই চাহ পানী দুখতে মই হাবিত থাকি ভাল পাওঁ বেছিকৈ। আপোনাক ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আনি যদি যোৰহাটৰ বা গুৱাহাটীৰ অট্টালিকা এটা সাজি আপোনাক থাকিবলৈ দিয়ে, থাকিবনে? মই নাথাকোঁ তাত, মই নাথাকোঁ। মোক এতিয়া কৈছে, তই বোলে টাউনৰ পইচাটো দিছে, তই টাউনতে মাটি একঠা ল'ব লাগিছিলে, ইয়াতনো কেলৈ? বোলো এইটো পৰিৱেশটো টাউনত নাপাম নহয়। মানে আপোনাৰ জীৱনত ব্ৰহ্মপুত্ৰখন লাগিবই? লাগিব। আৰু মূলাই গাঁথনি লাগিব, এইটো ব্ৰহ্মপুত্ৰ আয়ুস ৰেখা অসমৰ। বহুত বহুত ধন্যবাদ ককাইদেউ, বহুত দীঘলীয়া সময় আপোনাৰ সৈতে কথা পাতিলোঁ, আপোনাৰ জীৱনৰ দীঘলীয়া অভিজ্ঞতা আমি শুনিলোঁ। আমি নিশ্চিত যে আমাৰ দৰ্শকসকলেও আপোনাৰ এই কথাখিনি শুনি বহু কথা শিকিলে, বহু কথা বুজিলে, আৰু তেওঁলোকেও আপোনাৰ আদৰ্শেৰে কিছুমান কাম অন্তত প্ৰকৃতি সুৰক্ষাৰ বাবে কৰিবলৈ অনুপ্ৰাণিত হৈছে। আপোনালৈ বহুত বহুত ধন্যবাদ। আপুনি সুস্বাস্থ্যৱান আৰু সকলো পৰিয়ালে মোৰ শুভেচ্ছা থাকিল।